ৰাখিব কৈছোঁ যাতে মূল যিখিনি পৰিসংখ্যা আপোনালোকে প্ৰত্যেকে বুজি পায় আৰু মই আজি ৰাতিপুৱা মই কৈছিলোঁ যে ইয়াত উপস্থিত থকা আটাইবোৰ সদস্যই যাতে ইনফৰমেশ্যন দিয়ে আৰু সেই 10জনে যেতিয়া আৰু 10জনক আমি এক সিরিয়াস সংকটৰ সন্মুখীন হৈছোঁ। আচ্ছা, আমাৰ আজিৰ পিছৰ অনুষ্ঠান হৈছে ডিজেন বৰঠাকুৰ ডাঙৰীয়া দেৱক আগবঢ়াই নিবলৈ ভণ্টি প্ৰজন্মৰ বাবে অনুৰোধ জনালোঁ। ছিংগাৰ আৰু গীতুমণি মই অনুৰোধ জনাইছোঁ। কি কাৰণে দুৰ্নীতিৰ কথা গম পায়ো এনকুৱাৰী কৰা নহ'ল এই কথা ভাবি মই সন্তুষ্ট নহয়। কাৰণ সেই দুৰ্নীতিৰ কথা আজিৰ ডেটত প্ৰায় প্ৰমাণিত হৈছে যে একাউণ্টেণ্ট জেনেৰেলৰ যিটো ৰিপৰ্ট ইণ্টাৰিম ৰিপৰ্ট এভেইলেবল হৈছে তাত এই অভিজিৎ শৰ্মাই কমপ্লেইন কৰা সেই বিষয়টোৰ ওপৰতে 155 কোটি টকাৰ খেলিমেলি হোৱা বুলি একাউণ্টেণ্ট জেনেৰেলে কমেণ্ট দিছে, যি এটা নিৰপেক্ষ অনুষ্ঠান একাউণ্টেণ্ট জেনেৰেল কেগৰ আণ্ডাৰত। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.